নমস্কাৰ বন্ধুসকল আজি বহুদিন ধৰি পিনে আমি শুনি আহিছোঁ লংকা পৌৰসভাৰ যিটো বোৰ্ড আছিল এই বোৰ্ডটো ভাঙি গ'ল হয় কিবা খেলিমেলি হৈছে সিহঁতৰ ভিতৰত কিছুমানে কৈছে 6 জন এক সাইডত আছে 5 জন এক সাইডত আছে এইটো লৈ কিবা এটা জেং হৈ আছে আৰু বহুতে কৈছে যে লংকা মিউনিচিপালিটি বোৰ্ডত কোনো ধৰণৰ কাম চলি থকা নাই বন্ধ হৈ আছে তো সেইভাবে আমি আহিছোঁ আজি লংকা মিউনিচিপালিটি বোৰ্ডত পৌৰসভালৈ চাওঁ সিহঁতৰ কামটো চলি আছে নে নাই আৰু কি হৈছে কোন আছে এতিয়া চেয়াৰমেনৰ পদত বা আছে নে নাই সেইখিনি আমি জানিব বিচাৰিম বলক মোৰ লগত এতিয়া আমি গৈ আছোঁ চেয়াৰমেনৰ কোঠালৈ চাওঁ কোন আছে বৰ্তমান সময় ভাইচ চেয়াৰমেন ৰামু ৰাম প্ৰসাদ হয় ছাৰ নমস্কাৰ আচ্ছা কিবা কিবি শুনা পাই আছো বাহিৰৰ পৰা মানে লংকা মিউনিচিপালিটি বোৰ্ডটো ভাঙি আছে বা কাম চলা নাই কি কব মানে এই বিষয়ত মিউনিচিপাল বোৰ্ড ভাঙিছে এটো কোনে কৈছে সকলোৱে কৈছে নিউজে পাই আছো আমি মানে বহুত নাই মিউনিচিপাল বোৰ্ড ভাঙিলে আমি ইয়াত আহি বহিব পাৰিলো হয় নেকি আচ্ছা আমি দস্তুৰ মতো বহি আছে কাম চলাই আছো পৌৰসভা কাম চলি আছে ৰাজ্যৰ কাৰণে আমি সেৱা আগবঢ়াই আছো তাৰমানে কাম চলি আছে ন তো যিবিলাক নিউজ চলি আছে এইবিলাক তাৰমানে ভুয়া নিউজ চলি আছে তো বৰ্তমান সময় মানে চেয়াৰমেনৰ পদত কোন আছে এতিয়া পাৰমিটৰৰ সহ আগৰ যিজন আছিল এখেতে আছে তাৰমানে বোৰ্ডটো ভাঙা নাই আগত যেনেকৈ চলি আছে তেনেকৈ চলি আছে ন আৰু মই নিজে চাইছোঁ ইয়াতে কামো চলি আছে কিন্তু কোনো বন্ধ হোৱা নাই তাৰমানে ভুয়া নিউজ ওলাইছিলে বা নিউজে কিবা চলি আছে এইটো বেলেগ চলি আছে ন আচ্ছা ঠিক আছে আমাৰ মাজত আৰু বেলেগ আমাৰ কমিশ্যনাৰ আছে তো কি ক'ব বিচাৰে মানে আমি যিবিলাক শুনিছোঁ এইবিলাক চব ভুয়া কওকচোন যোৱা 18 তাৰিখে মহামান্য উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ মৰ্মে আমাৰ সভাপতি আমাৰ পৌৰপতি উপপৌৰপতিৰ বিৰুদ্ধে 6 জন সদস্যাই অনাস্থা আনিছিলে তাৰ পৰিপ্ৰেক্ষিতত মহামান্য আদালতে আমাক 18 তাৰিখে অনাস্থাৰ সপক্ষে ফ্লোৰ টেষ্ট দিছিলে সেই ফ্লোৰ টেষ্টত আমাৰ যিগৰাকী সভাপতি আছিল তেওঁলোকে কাৰ্যসূচীত এটাই আছিল যে নো কনফিডেন্সৰ ওপৰত ভোটিং নো কনফিডেন্সৰ ভিতৰত ভোটিং আমাৰ সভাপতিয়ে কেইবাৰো কৈছে তেওঁলোকে আপোনাৰ আস্থাৰ ভোট বিচাৰি আছে কিন্তু মহামান্য আদালতে দিছে নো কনফিডেন্সৰ ওপৰত ভোটিং অনাস্থাৰ সপক্ষে ভোটটো তেওঁলোক যি 6 জন আছিলে সেই 6 জনেই কৈছে আমাৰ সদস্য সংখ্যা হ'ল টোটেল 13 জন 11 জন আমি ৱাৰ্ড কমিশ্যনাৰ লামডিঙৰ সমষ্টিৰ মাননীয় বিধায়ক মহোদয় আমাৰ প্ৰধান সদস্য আকৌ এক্স অফিচিয়েল মেম্বাৰ আৰু আমাৰ সন্মানীয় কাজিৰঙা সমষ্টিৰ সাংসদ কামাখ্যা প্ৰসাদ চাচাও আমাৰ এক্স অফিচিয়েল মেম্বাৰ আৰু সেই মিটিঙত আমি 12 জন সশৰীৰ উপস্থিত আছিলোঁ আমাৰ এমপি মহোদয় অনলাইন যোগে উপস্থিত আছিল তেখেতেও অপেন আপোনালোক গোটেই ফুটেজ থাকিলে দেখা পাব অপেন কৈছে যে ইয়াত নো কনফিডেন্সৰ ওপৰত মিটিং যিসকলে অনাস্থা আনিছে তেওঁলোক অনাস্থাৰ সপক্ষে ভোটদান কৰিব লাগে তেওঁলোক সেই যি 6 জনে অনাস্থা আনিছে সেই 6 জনে ভোটদান কৰিছে আৰু আমাৰ যিটো লটো আছে মোৰ দেন 50% অৰ্থাৎ 7 জন হ'বই লাগিব অনাস্থা মানে হেৰি হ'বলৈ তেওঁলোকে এতিয়া কিছুমান নিউজ বজাই আছে বোৰ্ড ভাঙি গ'ল অমুক হৈ গ'ল বোৰ্ড ভাঙি গ'ল আকৌ চেয়াৰমেনে উপপৌৰপতি কেনেকৈ কাৰ্য চলাই গৈ আছে আজি চেয়াৰমেনক ডিষ্ট্ৰিক্ট মিটিঙত মাতিছে তেওঁ চেয়াৰমেন হিচাপে তেওঁ গৈ তাত উপস্থিত হৈছে মই আজি দুদিনৰ পৰা দেখা পাই আছোঁ কিছুমান অবান্তৰ বাতৰি তেওঁলোকে প্ৰচাৰ কৰি ৰাইজৰ মাজত এটা বিভ্ৰান্তি কৰাৰ চেষ্টা কৰি আছে কিন্তু সংখ্যক ৰাইজে এইটো বুজি পাইছে ইয়াত কি হৈ আছে ঠিক আছে ধন্যবাদ এতিয়া আমি চেয়াৰমেনৰ কোঠালীলৈ যাম চাওঁ চেয়াৰমেন মহোদয় আছে নাই আৰু তেওঁৰ লগত অলপ কথা বতৰা পাতিব বিচাৰিম মেম আহিব পাৰিম নমস্কাৰ মেম মানে আমি শুনা মতে লংকা মিউনিচিপালিটি বোৰ্ডটো ভাঙি গৈছে মানে এই বিষয়ত অলপ জানিব বিচাৰিছোঁ কিন্তু বৰ্তমান সময়তো দেখিছোঁ ইয়াতে কামো চলি আছে চেয়াৰপাৰ্চনো আছে ভাইচ চেয়াৰপাৰ্চনো আছে তো কি ক'ব বিচাৰে ইয়াত মানে মই ক'ব বিচাৰিছোঁ ফাৰ্ষ্টত মানে আমাৰ বোৰ্ড ভাঙা নাই কাৰণ যোৱা 18 জুলাই তাৰিখে মহামান্য উচ্চ আদালতৰ নিৰ্দেশক্ৰমে স্পেচিয়েল মিটিং আহ্বান কৰা হয় মিটিঙৰ এজেণ্ডা আছিল নো কনফিডেন্স তো মিটিঙত 11 জন কমিশ্যনাৰ উপস্থিত আছিল আৰু আমাৰ মাননীয় লামডিং সমষ্টিৰ বিধায়ক শিৱ মিশ্ৰ মহোদয় উপস্থিত আছিল আমাৰ মাননীয় সাংসদ কামাখ্যা প্ৰসাদ তাসাদ ডাঙৰীয়াও ইয়াত উপস্থিত আছিল কিন্তু ভাৰ্চুৱেল মিটিং
আমাৰ এক্সিকিউটিভ অফিচাৰে আমাৰ লংকা মিউনিচিপালিটিৰ পৰা এটা গুগল মেপ লিংক দিছে তেওঁক। তেখেতে পুৰা মিটিঙত উপস্থিত আছিল। তেখেতে বাৰে বাৰে এটা কথা কৈছে বা আমাৰ মিটিঙৰ এজেণ্ডাই আছিল যে নো কনফিডেন্সৰ ওপৰত, যে অনাস্থাৰ পক্ষত যিবিলাকে আছে মেজৰিটি দেখাব লাগে, কিন্তু তেওঁলোকে মেজৰিটি দেখাব পৰা নাই। কাৰণ আমাৰ 13জন মেম্বাৰৰ মাজত মোৰ দেন হাফ নো কনফিডেন্সত দেখাব লাগে, কিন্তু তেওঁলোকে নো কনফিডেন্সত মোৰ দেন হাফ দেখাব পৰা নাই। 6জনে অনাস্থা আনিছে, 6জনে সমৰ্থন কৰিছে। এতিয়া মই ইয়াত বহি আছোঁ, ৰাইজৰ সেৱা কৰি যাম, আৰু মই সদায় ৰাতিপুৱা উঠি মই আমাৰ ৱাৰ্ডত ঘূৰি কামবিলাক কৰি আছোঁ আৰু আমাৰ ষ্টাফক দি কৰাইও আছোঁ, কিন্তু তেওঁলোকে আমাৰ ডেভেলপমেণ্ট মানে কৰিব দিয়া নাই। বহুত মোক প্ৰব্লেম দি আছে, সেইকাৰণে মই প্ৰব্লেম ফেচ কৰি আছোঁ। কাৰণ মইতো কাম কৰি যাব লাগিব ৰাইজৰ স্বাৰ্থে। যেহেতু মই জনপ্ৰতিনিধি হিচাপে কাম কৰিব লাগিব। লংকাত এটা ডাঙৰ প্ৰব্লেম আছিলে আমাৰ ডাম্পিং গ্ৰাউণ্ডৰ প্ৰব্লেমটো মই চবৰ সহায় সহযোগিতা লৈয়ে মই সলভ কৰিব পাৰিছোঁ। এতিয়া আমাৰ ডাম্পিং গ্ৰাউণ্ডৰ সমস্যাটো শেষ হ'ল। ধন্যবাদ মেম। হয়, নমস্কাৰ। বৰ্তমান সময় মই লংকা পৌৰসভাত আৰু চেয়াৰপাৰ্চন আৰু আমাৰ ভাইচ চেয়াৰমেন সকলোৰ লগত মই সকলোখিনি জানিলোঁ। জানাৰ পাছত এইটোৱে গম পাইছোঁ যে যিজন চেয়াৰপাৰ্চন আছিলে তেওঁৱেই আছে এতিয়াও, আৰু যোনে মানে অনাস্থাটো আনিছিলে যি 6জন, সিহঁতৰ এই 6টাই ভোটেই পাইছে সিহঁতে, আৰু ইফালে আছে 7টা, গোটেই 7টাই সিহঁতে ভোট দিয়াৰো দৰকাৰ নাই, সিহঁতে অলৰেডি উইনেই আছে। আৰু আমি সকলোৱে চাই আছোঁ আজি কেইদিনমান ধৰি পিনে আমাৰ চেয়াৰপাৰ্চনে সকলো জেগাত গৈ মানে লংকাৰ যিমান জাবৰ আছে, যিমান জংঘল আছে, সকলো চাফা কৰি আছে। তো আমি আশা কৰি আছোঁ অহা দিনতো ভাল হ'ব, কাৰণ চেয়াৰপাৰ্চন কাম কৰি আছে অলৰেডি মাৰ্কেটত গৈ পিনে, ফিল্ডত গৈ পিনে। তো অহা দিনতো ভাল হ'ব বুলি আমি আশা ৰাখিছোঁ। জয় অসম, জয় ভাৰত। ধন্যবাদ।